পথটো চামগুৰি বৰমাৰ এটা লোক নিৰ্মাণ বিভাগৰ এটা পথ আৰু এই পথটো দেখিবলৈ পাইছে যে এটা খালৰ সদৃশ ৰূপত বিধ্বস্ত খালৰ সদৃশ ৰূপত গৈ আছে। দেখিবলৈ পাইছে বিগত আজি বহু বছৰ ধৰি এই পথটো এজাক বৰষুণ দিয়াৰ লগে লগে পানীৰে ভৰ্তি হৈ যায়, কাৰণ এই পথটো আজি বহু বছৰ ধৰি মেৰামতি কৰা হোৱা নাই। আৰু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যিখন যান বাহনসমূহ আহি আছে, সেইসমূহ যান বাহন যদি পানীৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আৰু লোক নিৰ্মাণ বিভাগৰ যিসমূহ কৰ্তৃপক্ষ আছিলে তেওঁলোকে কিন্তু এই পথটো যি মেৰামতি কৰাৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব পৰা নাই। আৰু মোৰ লগত বৰ্তমান স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই পথটো কি ক'ব, যিহেতু দেখিবলৈ পোৱা গৈছে এটা পথৰ এয়া দুৰা অৱস্থা। এয়া মানে বৰমাৰ বাটৰ ওচৰতে অলপ বৰষুণ দিয়াৰ লগে লগে বানপানী সদৃশ অৱস্থা হৈ যায়। নিত্য নতুন গাড়ী অহা যোৱা কৰি আছে, হাজাৰ মানুহ অহা যোৱা কৰি আছে। আৰু এইটো আমাৰ যিহেতু বৰমাৰ মেইন ৰাস্তা, তাৰ পৰা আপোনাৰ ধৰক ৰূপকুঠি চামগুৰি বা নগাঁৱলৈ অহা যোৱা কৰি আছে, লাইলেলৈ অহা যোৱা কৰি আছে। গতিকে মানুহ সদায় অহা যোৱা কৰি আছে, ইয়াত মানে বহুত সমস্যা হৈ আছে। আপোনালোকে অলপ আগতে দেখিছে ৰিক্সা, আপোনাৰ টেম্পু, গাড়ীবিলাক অহা যোৱা কৰাত বহুত অসুবিধা হৈ আছে। গতিকে আমিতো আমাৰ যিটো স্থানীয় বিধায়ক আছে, গতিকে আমি তেখেতক অনুৰোধ কৰিম যাতে আমাৰ এইখন ৰাস্তা যাতে অতি সোনকালে যাতে মেৰামতি কৰি দিয়ে ৰাইজৰ সুবিধাৰ কাৰণে। এই পথটো ক'ৰ পৰা ক'লৈকে গৈছে? এই পথটো যিটো বৰমা মেইন চেণ্টাৰৰ ওচৰতে হয়, তাৰ পৰা আপোনাৰ চামগুৰি, নগাঁও, লাইব্ৰেৰী, বিভিন্ন জেগাত যাব পাৰিব, তেনেকুৱা সুবিধা আছে। কিন্তু এই ৰাস্তাখিনিৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈ আছে, ৰাইজে বহুত অভিযোগো দি আছে। আৰু দেখিবলৈ পোৱা গৈছে পথটোত যথেষ্ট যান বাহন অহাৰ ক্ষেত্ৰত অসুবিধা হয়, এক্সিডেণ্ট হয়, পথ এক্সিডেণ্ট হৈ আছে। আপোনালোকে যিহেতু আমি স্থানীয় ৰাইজ, গতিকে সদায় দেখি আছোঁ এক্সিডেণ্ট হৈ আছে। যাত্ৰীবিলাক কেতিয়াবা ইয়াত ৰখাই পেলাই মানুহ ইয়াত ৰখাই পেলাই অহা যোৱা কৰিবলগীয়া হয়, তেনেকুৱা অসুবিধা হৈ আছে। আৰু এই পথটো দেখিবলৈ পোৱা গৈছে যে মেৰামতি গাঁতখিনি আমি কিছুদিন আগতে ৰাইজৰ বৰঙণি দি পেলাই আমি এইখিনি কাম কৰিছোঁ। আমি যিমানখিনি পাৰিছোঁ সিমানখিনি কৰিছোঁ। যোৱাবাৰো আমি নিজে বনাবলগীয়া হৈছে, ৰাইজৰ পইচা দি পেলাই এইখিনি বনাবলগীয়া হৈছে। গতিকে এইটো আমি আহ্বান কৰিম যাতে আমাৰ যিটো বিধায়ক বৰ্তমান আমাৰ আছেই, ৰানিং চৰকাৰ আছে, গতিকে তেওঁ যাতে আমাৰ এইখিনি আছে যাতে অলপ মেৰামতি কৰি দিয়ে, ৰাইজৰ অহা যোৱাৰ কাৰণে বহুত সুবিধা হৈছে। হয়, দেখিবলৈ পাইছে যে এই পথটো এতিয়া দুৰৱস্থা হৈ আছে। আৰু পথটো ইতিমধ্যে কৈছে যে স্থানীয় ৰাইজে যে এই পথটো অতি সোনকালে মেৰামতি কৰিব লাগে। আৰু এই ক্ষেত্ৰত কিন্তু লোক নিৰ্মাণ বিভাগৰ যি কৰ্তৃপক্ষৰ লোকসকল আছে, এই কৰ্তৃপক্ষৰ লোকসকলে কিন্তু এই ক্ষেত্ৰত গুৰুত্ব আৰোপ দিয়া অতিকৈ দৰকাৰ। কিয়নো এই পথটোতে মানে দিনে ৰাতিয়ে সঘনাই যি যান বাহনসমূহ এই পথটোতে অহা যোৱা কৰি থাকে। আৰু এই পথটো হৈছে চামগুৰিৰ পৰা বৰমা সংযোগী একমাত্ৰ পথ। সেয়েহে লোক নিৰ্মাণ বিভাগক এটা স্থানীয় ৰাইজে অনুৰোধ জনাইছে যে অতি সোনকালে যে এই পথটো নিৰ্মাণ কৰে।